ওয়েলকাম ব্যাক টু ফ্যাক্টফুল ফ্রাইডেজ। যদি আপোনাৰ গাড়ী পানীত ডুব যায় তেন্তে কি কৰিব লাগে জানেনে? পানী জমা হোৱা ৰাস্তাৰে গাড়ী চলালে ইঞ্জিনত পানী সোমাই হাইড্ৰলক হ'ব পাৰে। যদি গাড়ী পানীত আবদ্ধ হৈ পৰে তেন্তে এটা কথা সদায় মনত ৰাখিব, গাড়ীখন পুনৰ ষ্টাৰ্ট কৰিবলৈ চেষ্টা নকৰিব। ইঞ্জিন পুনৰ ষ্টাৰ্ট কৰিলে এয়াৰ ফিল্টাৰৰ জৰিয়তে পানী ইঞ্জিনৰ ভিতৰত সোমাই যাব পাৰে, যাৰ ফলত হাইড্ৰলক হৈ ইঞ্জিনত ডাঙৰ ক্ষতি হ'ব পাৰে। যিমান সোনকালে সম্ভৱ গাড়ীৰ ভিতৰৰ পানী শুকান কাপোৰেৰে মচি আঁতৰাবলৈ চেষ্টা কৰক। বেছি সময় পানী থাকিলে ৱায়াৰিং আৰু অন্য কম্পনেণ্টছত অধিক ক্ষতি হ'ব পাৰে। যদি ৰ'দ থাকে তেন্তে গাড়ীৰ সকলো দৰ্জা আৰু খিৰিকী খুলি দিয়ক, যাতে গৰম বতাহে ভিতৰটো শুকাবলৈ সহায় কৰে। আকৌ এবাৰ মনত ৰাখিব, বানপানী বা পানীত ডুব যোৱাৰ পিছত গাড়ীখন ষ্টাৰ্ট নকৰিব। হাইড্ৰলকে ইঞ্জিনত ডাঙৰ আৰু ব্যয়বহুল ক্ষতি কৰিব পাৰে। এনে অৱস্থাত সহায়ৰ বাবে আপোনাৰ নিকটৱৰ্তী মাৰুতি চুজুকি ডিলাৰশ্বিপৰ সৈতে যোগাযোগ কৰক। ধন্যবাদ।